মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ 2.0 যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ যিটো সিলেকশন প্ৰসেস কেনেদৰে কৰিব মুখ্যমন্ত্ৰী মহোদয় সেই বিষয়ে কি কৈছে নিশ্চয় আপোনালোকে শুনিব আৰু বিশেষকৈ এইবাৰ যিটো সিলেকশন প্ৰসেস এইবাৰ আসলতে যোৱাবাৰ যেনেদৰে সিলেকশন প্ৰসেস কৰিছিলে ইয়াত বহুত ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল কি ইয়াতে দলৰ মানুহবিলাকে ইয়াতে সিলেকশন পোৱা বুলি কিছুমান যেহেতু সমস্যাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে সেই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ সিলেকশন প্ৰচেষ্টা হ'ব জিলা ভিত্তিক আৰু ইয়াতে প্ৰতিখন জিলাৰে সমপৰ্যায় হিচাপে ইয়াতে সিলেকশন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আপোনালোকে নিশ্চয় এতিয়া শুনিব মুখ্যমন্ত্ৰী মহোদয়ে CMAAA 2.0 বিষয়ে আৰু কি কথা ক'লে নিশ্চয় আপোনালোকে শুনক কি ক'লে জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰিম আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ পৰাই সমানুপাতিকভাৱে আমি হিতাধিকাৰী নিৰ্বাচনৰ প্ৰচেষ্টা কৰিম যিসকলে চিকিৎসা বিজ্ঞান আমাৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফিচাৰী আদিত ডিগ্ৰী লাভ কৰিছে বা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছে আৰু তেওঁলোকে নিজে কিবা এটা কৰিব খোজে তেওঁলোকৰ বাবে এই আঁচনিত সৰ্বমুঠ ধন তেখেতসকলে 5 লাখ টকা লাভ কৰিব আনসকলৰ বাবে এই আঁচনিত পাবলগীয়া ধন হ'ল 2 লাখ টকা শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণীৰ বাবে প্ৰৱেশিকা পৰীক্ষা পাছ ST SC OBCৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলেও হ'ব শিক্ষাগত অৰ্হতা যাতে স্বাৱলম্বিতাৰ পথত আহিব নোৱাৰে সেই কাৰণে আমি শিক্ষাগত অৰ্হতাৰ ওপৰত বহুত বেছি গুৰুত্ব দিব বিচৰা নাছিলো স্বাৱলম্বী মন এটা নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আৰু 10 জনক আত্মসংস্থাপনৰ বাট দেখুৱাব বিচৰা সেই সকল যুৱক যুৱতীক এই আঁচনিখনৰ বাবে মই আমন্ত্ৰণ কৰিছো আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন আমি 1 লাখ টকা আগবঢ়াম আৰু দ্বিতীয় কিস্তিৰ ধন আগবঢ়োৱাৰ আগতে আমি নিয়োগ কৰা CM ফেলোশ্বিপ প্ৰগ্ৰেমৰ যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্প ব্যৱসায় বাণিজ্যসমূহ পৰ্যালোচনা কৰিব আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিতে আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব অসীম কুমাৰ নাথ